নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ। আমি গৰু নোৱাবৰ কাৰণে এয়া মাহ হালধি আৰু চাটসমূহ বনাই ল'লোঁ। আমি এয়া গৰু নোৱাব লৈছোঁ। গৰু আৰু অকণমানি পোৱালি এটা আছে। এয়া আমি নোৱাইছোঁ গৰু। আৰু সেই পোৱালিটো দেখিছেনে, সি মানে এইবাৰ প্ৰথম পাইছে। সেয়াই ভয়ে কৰিছে, ওচৰলৈ যাবলৈ দিয়ে নাই। আপোনালোকে আজি গৰু বিহু পালন কৰিলেনে? গৰু থকাসকলে চাগে গৰু নোৱাইছেই নিশ্চয়। গৰু নথকাসকলে বাৰু গৰু নোৱাবলৈ নাপায়। দেখিছেনে, গৰু নোৱাই অহাৰ পিছত আমি পানী অকণমান ধুৱাই দিছোঁ। সৰু পোৱালি যে পানী ঢালিবলৈ মানে বেয়াই লাগিছে, সেই পানী অকণমানকৈ আমি ঢালি দিছোঁ। গৰুক আমি গা ধুৱাই হোৱাৰ পিছত এয়া গৰুক আমি চাটখিনি মাৰি দিছোঁ। গৰু গালে গৰুকেইটা গুচি যায়, সেইটো কাৰণে আমি এনেকৈ বান্ধি লৈছোঁ। আৰু গৰুৰ লগতে আমিও অকণমান ফূৰ্তি কৰিছোঁ। বাক গালেও মাৰিছোঁ, বায়ে মোৰ গালে, তেনেকৈ অকণমান ফূৰ্তি কৰিছোঁ আৰু আমিও। আৰু এয়া মাখিলতী দীঘলতি গৰুজনীক মানে গৰুলৈ মাখি নাহে, সেইটো কাৰণে মাখিলতীয়ে কোবাই দিয়ে। আৰু দিনটো গৰুক আমি পথাৰলৈ পঠাই দিলোঁ। আৰু এতিয়া গধূলি গৰু অহাৰ পিছতে আমি জাক দিছোঁ। জাকটোত কি দিয়ে গম পাই চাগে। আৰু এয়া মাছৰ পানীয়ে গৰু ভৰি ধুৱাইছোঁ। আৰু গৰুক এয়া নতুন পঘাৰে বান্ধিছে আজি, আৰু ধুনীয়াকৈ দানা খাব দিছে। আৰু এয়া চাওকচোন জাকটোত কি আছে। গৰুৰ জাকটোত তৰা পাত, ঢেকীয়া, বিল